কেতিয়াবা ভাবিছেনে কিয় কিছুমান খাদ্যই আপোনাক পানীৰ গিলাচলৈ আগবঢ়াবলৈ বাধ্য কৰে? হয়, মই ক'ব বিচাৰিছো জলকীয়াৰ কথা। জলকীয়াৰ সেই অগ্নিময় অনুভূতি, সেই তীব্ৰ জ্বলন, যিয়ে আপোনাৰ চকুলৈ চকুলো আনিব পাৰে। কিন্তু কিয় সেই অনুভৱ? কিয় জলকীয়াই পৃথিৱীৰ আটাইতকৈ গৰম আৰু জ্বলা মুকুট পিন্ধি ৰাখিছে? নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আহক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানো জলকীয়া জ্বলাৰ আঁৰৰ বিজ্ঞান আৰু পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াবিধৰ নাম কি। গতিকে পলম নকৰি আৰম্ভ কৰো আজিৰ এই এপিছডটো। জলকীয়াত কেপচাইচিন নামৰ এটা ৰাসায়নিক পদাৰ্থ থাকে। ই সাধাৰণ ৰাসায়নিক পদাৰ্থ নহয়, ই এটা জলকীয়াৰ প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে কাম কৰে। আন স্তন্যপায়ী জীৱ-জন্তুবোৰে যাতে জলকীয়াৰ ফল খোৱাৰ পৰা বিৰত থাকে, সেই কাৰণে সেই উদ্ভিদবোৰে কেপচাইচিন নামৰ এই ৰাসায়নিক পদাৰ্থবিধ বিকাশ ঘটায়। আৰু চৰাইবোৰে জলকীয়াৰ বীজবোৰ বিয়পাত সহায় কৰে, কিয়নো সেই কেপচাইচিন নামৰ ৰাসায়নিক পদাৰ্থৰ যিটো ৰিচিপ্টৰ, সেই ৰিচিপ্টৰটো চৰাইবোৰত নাথাকে। আমি যেতিয়া জলকীয়াত কামোৰ মাৰো, কেপচাইচিন আমাৰ মুখত থকা ERPV1 নামৰ ৰিচিপ্টৰটোৰ লগত বাইণ্ড হয়। ERPV1 ৰিচিপ্টৰ আচলতে পেইন ৰিচিপ্টৰ, যাৰ কাৰণে আমি গৰম, ঠাণ্ডা আৰু পুৰণ অনুভৱ কৰো। যেতিয়া কেপচাইচিনৰ দ্বাৰা ERPV1 ৰিচিপ্টৰ এক্টিভেটেড হয়, তাত থকা নাৰ্ভবোৰে আমাৰ ব্ৰেইনলৈ কিছুমান সিগনেল প্ৰেৰণ কৰে আৰু আমাৰ ব্ৰেইনে সেই সিগনেলৰ উত্তৰ হিচাপে তাত বাৰ্নিং সেন্সেশন হৈছে বুলি আমাক শৰীৰক জনায়। আচলতে ই এটা কেমিকেল সেন্সেশন বা কেমিকেল বাৰ্ন, ই থাৰ্মেল বাৰ্ন নহয়। সেই কাৰণে আমি জলকীয়াবোৰ ডাইৰেক্ট ফ্ৰিজৰ পৰা ওলাই অনাৰ পিছতো আমাৰ মুখত আমি জ্বলা অনুভৱ কৰো। আমাৰ শৰীৰে নিজকে ঠাণ্ডা হবলৈ আৰু নিজকে প্ৰটেক্ট কৰিবলৈ ৰিয়েক্ট কৰে, আৰু সেই ফলস্বৰূপে আমি জলকীয়া খালে ঘাম, নাকৰ আৰু জিভাৰ পানী আৰু চকুৰ পানী ওলোৱা দেখা পাওঁ। জলকীয়া এটা কিমান জ্বলা বা কেপচাইচিনৰ মাত্ৰা কিমান, আমি সেইটো কেনেকৈ জানিব পাৰো? 1912 চনত উইলবাৰ স্কবাইল নামৰ ফাৰ্মাচিষ্টে বিষয়ভিত্তিক এটা পৰীক্ষা কৰিছিল। তেখেতে কি কৰিছিল, জলকীয়াৰ ৰসৰ লগত চেনিৰ মিশ্ৰণ মিহলি কৰিছিল আৰু যেতিয়ালৈকে জলকীয়াৰ জ্বলন শেষ নহয় সেই পৰ্যন্ত চেনিৰ যিটো মিশ্ৰণ, সেই মিশ্ৰণ ডাইলুট কৰি গৈছিল। সেই ডাইলুচনৰ সংখ্যাই হৈছে স্কবাইল হিট ইউনিট বা চমুকৈ SHU বুলি কোৱা হয়। অৰ্থাৎ জলকীয়া কিমান জ্বলা, সেই জ্বলাৰ মাত্ৰা আমি বুজাবলৈ আমি SHU মাত্ৰা ব্যৱহাৰ কৰো। এতিয়া জানো আহক পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াবিধৰ নাম। বছৰ বছৰ ধৰি কেৰলিনা ৰিপাৰ নামৰ জলকীয়াবিধে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড বুকত আটাইতকৈ জ্বলা জলকীয়া হিচাপে স্থান দখল কৰি আছিল, যাৰ SHU হৈছে 2.2 মিলিয়ন। কিন্তু বন্ধুসকল, এড কিউৰি নামৰ এজন আমেৰিকান চিলি পেপাৰ ব্ৰিডাৰে পেপাৰ এক্স নামৰ এটা জলকীয়া উদ্ভাৱন কৰে, যিটো অতি ভয়ানক জ্বলা। এড কিউৰি টকাৰবাৰ পেপাৰ কোম্পানীৰ ফাউণ্ডাৰ আৰু প্ৰেছিডেণ্ট, আৰু তেখেতে কেৰলিনা ৰিপাৰ নামৰ যিয়ে বছৰ বছৰ ধৰি বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়াৰ স্থান দখল কৰিছিল, তেখেতে উদ্ভাৱন কৰিছিল। কিন্তু 2023 চনত পেপাৰ এক্স অফিচিয়েলি বিশ্বৰ আটাইতকৈ বেছি জ্বলা জলকীয়া হিচাপে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড বুকত অন্তৰ্ভুক্ত হয়। পেপাৰ এক্সৰ SHU হৈছে 2.6 মিলিয়ন। বন্ধুসকল, আপোনালোকে কেতিয়াবা চুপাৰ হট স্পাইচি ট্ৰাই কৰিছে নেকি? যদি কৰিছে, কোনটো কৰিছে আৰু তাৰ এক্সপেৰিয়েন্স কেনেকুৱা কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ সৰু সৰু সায়েন্স ফেক্ট জানিবলৈ সাবস্ক্ৰাইব কৰা মোৰ ইউটিউব চেনেল। আপুনি জানেনে? আৰু নটিফিকেশ্যন আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি অল সিলেক্ট কৰিবলৈ নাপাহৰিব।